ৰন্তুপানী ফুকনক মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক বীৰ লাচিত অসম কেন্দ্ৰীয় সমিতিৰ মুখ্য সচিব ৰন্তুপানী ফুকনক মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক উজ্জ্বল দত্তক মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক বীৰ লাচিত অসম জিন্দাবাদ 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 বীৰ লাচিত অসম জিন্দাবাদ 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 আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব ৰন্তুপানী ফুকনক মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক ৰন্তুপানী ফুকনক মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক তন্ময় চেতিয়াক মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক উজ্জ্বল ৰাজখোৱাক মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক উৎপল দত্তক মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব জয় আই অসম জয় জয় অসম আই অসম জয় আই অসম জয় অসম বীৰ লাচিত অসম জিন্দাবাদ 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 বীৰ লাচিত অসম জিন্দাবাদ 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 বীৰ লাচিত অসম জিন্দাবাদ 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 আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব জয় আই অসম জয় অসম জয় আই অসম জয় অসম জয় আই অসম জয় অসম কেন্দ্ৰীয় সমিতিৰ মুখ্য সচিব ৰন্তুপানী ফুকনক বিনা চৰ্তে মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক কেন্দ্ৰীয় সমিতিৰ মুখ্য সচিব ৰন্তুপানী ফুকনক বিনা চৰ্তে মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক কেন্দ্ৰীয় সমিতিৰ মুখ্য সচিব ৰন্তুপানী ফুকনক বিনা চৰ্তে মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক জয় আই অসম জয় অসম জয় আই অসম জয় অসম জয় আই অসম জয় অসম আচলতে আজি লাচিত দিৱসৰ দিনটোত 403 সংখ্যক মহাবীৰ লাচিত দিৱসৰ আজিৰ এই দিনটোত আজি আমি এনেকৈ অৱস্থান ধৰ্মঘট কৰিবলগীয়া হৈছে। গতিকে এক দুখৰ বিষয়। আমাৰ বীৰ লাচিত অসমৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সচিব ৰন্তুপানী ফুকন লগতে অন্যান্য বহুকেইজন বিষয়ববীয়া ইতিমধ্যে ভুৱা গোচৰত তেওঁলোকক কাৰাবন্দী কৰি ৰাখিছে আৰু আমি বিভিন্ন জিলাৰ লগতে আজি দৰং জিলায়ো এই কাৰ্যসূচী আমি দুঘণ্টীয়া যি অৱস্থান ধৰ্মঘট আমি পালন কৰিছোঁ আৰু অৱস্থান ধৰ্মঘটৰ আমি জৰিয়তে আমি প্ৰশাসনযন্ত্ৰ আৰু চৰকাৰলৈ আমি মেছেজটো দিব বিচাৰিছোঁ যে আমাৰ কাৰাবন্দী হৈ থকা নেতৃত্বসকলক যাতে বিনা চৰ্তে সোনকালে অতি শীঘ্ৰে মুক্তি দিয়ে আৰু বিভিন্ন জিলাত ভুৱা গোচৰত কাৰাবন্দী কৰি ৰখা বিভিন্ন জিলাৰ বিষয়ববীয়াসকলকো যাতে অতি শীঘ্ৰে মুক্তি প্ৰদান কৰে আৰু চৰকাৰলৈ এটাই আহ্বান যাতে বীৰ লাচিত অসমৰ যিটো সত্তা এই সত্তাটোক জীয়াই ৰাখে। অসমীয়া ৰাইজলৈ আমাৰ আহ্বান, অসমীয়া জাতিৰ স্বাৰ্থত কাম কৰি থকা, ভাষাৰ কাৰণে আমি লাগি থকা, সংস্কৃতিৰ স্বাৰ্থত কাম কৰি থকা কাৰণে যাতে আমাক সকলো অসমীয়াই আগন্তুক দিনত যি আমাৰ সত্তাটো এই সত্তাটোক যাতে তেওঁলোকে মনত ৰাখে আৰু জীয়াই থাকিবলৈ আমাক যাতে সুবিধা প্ৰদান কৰে সত্তাটো। লাচিত দিৱস আমি অনুষ্ঠুপীয়াকৈ এইবুলি আমি পালন কৰিছোঁ যিহেতু এইবাৰৰ কাৰ্যসূচীসমূহ সম্পূৰ্ণ পৃথক। যোৱাবাৰৰ আমি এটা ভাল অনুষ্ঠান কৰিছিলোঁ যদিও এইবেলি আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি দেহাৱসান, তেখেতৰ এই দেহাৱসানৰ মুহূৰ্তত আমি উলহ মালহেৰে পালন কৰাৰ পৰা বিৰত থাকি এইবেলি আমি লাচিত দিৱসটি অনুষ্ঠুপীয়াকৈ আমি উদযাপন কৰিছোঁ। সমান্তৰালভাৱে আমি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আজি আমাৰ লাচিত দিৱসৰ এই অনুষ্ঠানৰ পৰা। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।